মাজনী ক হা তহঁত ঠিকে আছ কি হ'ল এই ৰাতিপুৱাই যে তোৰ ঘৰলৈ মনত পৰিলে এতিয়া জীওক ফোন দিবলৈ মোৰ সময় নাই মা মই যিটো কথা কাৰণে ফোন কৰিছোঁ সেইটো শুন তই যে বহুত ব্যস্ত হৈ থাক সেই কথা মই জানো কিন্তু নাতিটোৰ মাথাৰ শুনিবলৈ মন যায় ৰাতিপুৱাই তোৰ ফোনটো অহা দেখিয়ে মই গম পাইছিলোঁ নিশ্চয় তোৰ কিবা এটা বিশেষ দৰকাৰ আছে নহ'লেনো আৰু তহঁতি এনেকৈ ফোন কৰি থাকনে হা তাৰমানে মই আপোনালোকৰ খবৰ নাৰাখোঁ তাকে ক'ব বিচাৰিছেতো মই যদি খবৰে নাৰাখোঁ তেতিয়াহ'লে ঘৰৰ বজাৰ কোনে কৰি দিয়ে দিয়ে জোঁৱায়ে কৰি দিয়ে অকল বজাৰে ন ৱাটাৰ বিল ইলেক্ট্ৰিচিটি গেছৰ চিলিণ্ডাৰ এই সকলোবোৰ লেঠাটো জোঁৱায়ে মাৰি দিয়ে আপোনাৰ জোৱাই মানে মোৰ হাজবেণ্ড নহয় জানো আৰু মই নপঠালে তেওঁ এইবোৰ কাম কৰিবলৈ যাবনে কৰিব কোনোবাই ভাগ্যখন ভাল আমাৰ যে এনেকুৱা এটা জোঁৱাই পাইছোঁ নহ'লেনো আমাৰ খবৰ কোনোবাই ৰাখেনে নিজৰ ল'ৰাটো হৈ ঘৰলৈ আহিবলৈ তোৰ সময় নহয় কিমাননো দূৰ 2 ঘণ্টাও নালাগে বছৰ দিনত এদিন কোনোবা এটা দিনত আহি নাতিটোৰ মুখখন দেখুৱাব নোৱাৰ নিজৰ স্বাৰ্থবোৰ পূৰণ কৰিবলৈ আমালৈ ঠিকেই মনত পৰে এনেই সময় নাই ঘৰ মাটিৰ কথা মই একো নাজানো দেউতাৰ কবি মোক সেইবোৰ নকওঁ আপোনাক নকৈনো কাক ক'ম বাৰু সেইবোৰ আমাৰ নামত নাই নহয় আপোনাৰ নিজৰ নামতহে আছে গতিকে আপোনাকেইতো ক'ব লাগিব মানে এই মাটিখিনি লওঁতে তহঁত সৰু সেইখিনি সময়ত মাটিখিনি মোৰ নামত নকৰি আৰু কাৰ নামত কৰিম শুন এই ঘৰ মাটিবোৰ উত্তৰাধিকাৰী সূত্ৰে মোৰ ল'ৰাই পাব লাগে আৰু পাব তোৰ যদি কিবা কথা পাতিব লগা আছে তাৰ লগত পাতি ল'বি সি যদি দিয়ে ল'বি আজি তাৰমানে দুইজনলৈ দুইফালৰ পৰা ফোন আহিছে পুতেকে মাকলৈ আৰু জীয়েকে বাপেকলৈ দুয়োটাই মনটোত এটাই আশা ঘৰ মাটি সম্পত্তি কিন্তু মানুহসকলক খবৰ ল'বলৈ কাৰো সময় নাই মাক বাপেকে কি খাইছে কি কৰিছে নাই কেৱল ঘৰ মাটি সম্পত্তি মই চব খবৰ লৈ থাকিম কেৱল তই মোৰ কথাটো দেউতাক কৈ মান্তি কৰা মা মই ক'ব নোৱাৰোঁ কাৰণ দেউতাৰ নিজস্ব থকা মানুহ তোৰ দৰে পত্নীৰ আদেশত চলা মানুহ নহয় সেইকাৰণে এনেকুৱা কথা দেউতাৰক ক'বলৈ অন্ততঃ মোক নকবি ফোন ৰাখ নালাগে তই মোৰ খবৰ ল'বলৈ কি হ'ল কামটো হ'লনে নহয় মানে মই ক'ব খুজিছোঁ দেউতা চাগে একেবাৰতে মান্তি হৈ গ'ল হ'ব ল'বি সেইটোনো কি ডাঙৰ কথা এইবোৰ একো সৰু কথা নহয় জগত কিনো ডাঙৰ কামটো কৰিবলৈ দিছোঁ তোমাক দেউতাৰ পৰা পাব লগা মানে তোমাৰ অধিকাৰৰ বস্তুখিনিহে মই দেউতাৰ পৰা ল'বলৈ কৈছোঁ আৰু নিজৰ অধিকাৰত নিজে মাত মাতিব লাগে দেই আৰু তুমি খুজিব লাগে দেউতাই দিব লাগে বাছ খেলা খতম আহা মই মোৰ মা দেউতাৰ লগত খেলা খতম কৰিব বিচৰা নাই আৰু এয়া কোনো খেলাও নহয় তুমি লেকচাৰ অলপ বেছিয়ে মাৰা আৰু কাম এটা হ'লে কৰিব নোৱাৰে মই কাম কৰি ঘৰখন চলাই থকা নাই জানো তুমি কিনো কৰা তোমালোকৰ মা দেউতাৰৰ ঘৰৰ কাম দেখোন ময়ে কৰোঁ বজাৰ কৰা দৰৱ কিনা ডাক্তৰৰ ওচৰলৈ নিয়া আনকি সেই ঘৰৰ কিবা এটা বেয়া হ'লেও মিস্ত্ৰীটো আমুকাহে বিচাৰি আনিব লাগে আকৌ কৰা নকৰা বুলিতো কোৱা নাই কিন্তু তাৰ বিনিময়ত মা দেউতাহঁতে তোমাক মৰমো কৰে কৰে বহুত মৰম কৰে লওক দিয়া
আজি ৰাতিপুৱা আকৌ মাজনীৰ মোলৈ মনত পৰিলে। ফোন কৰি বহু সময় কথা পাতিলে। মোকো ৰণে ফোন কৰিলে। জীউ বাবাৰ মাতটো শুনাই দিলে নহয়। বহু দিনৰ মূৰত মাতটো শুনি মনটো ভাল লাগি গ'ল। মাতটো শুনি তাৰ কথাবোৰ মনত পৰি গ'ল নহয়। ৰণে কৈছে জীৱে বোলে আইতা আইতা কৰিয়ে থাকে। মাজনীয়েও মোক কৈছে তাইৰ হেনো আমাৰ লগত থাকি আমাৰ আলপৈচান ধৰি থাকিবলৈ মন। আমাক এৰি হেনো তাই থাকিবই নোৱাৰে। এতিয়া বুঢ়া বুঢ়ী দুটা লগ লাগি ইটোৱে সিটোক ফাঁকি মাৰি মনটো সন্তুষ্ট লভিব। কিন্তু এই বকুলেতো জানে পুতেক আৰু জীয়েকৰ ফোনটো পোৱাৰ পিছত তেওঁলোকে যে মনত কিমান কষ্ট পায়। কষ্টবোৰ দুইৰ পৰা লুকুৱাই ৰাখে। ইজনে সিজনক ফূৰ্তিত ৰাখিব বিচাৰে। আজি অলপ দিনৰ পৰা পুতেক আৰু জীয়েকে বুঢ়া বুঢ়ীক এটা কথাতেই অশান্তি কৰি আছে। অশান্তি দিয়া কাৰণটো হ'ল এই ঘৰটো আৰু এই মাটিখিনি। এই বস্তু দুটাৰ কাৰণে পুতেক জীয়েকে পাহৰি গ'ল যে ইয়াত থকা এই মানুহ দুটা তাহাঁতৰ মাক আৰু দেউতাক। এৰা, আমি কিন্তু আমাৰ সেই মাজনীৰ জোঁৱাইটো বৰ ভালদৰে পালোঁ নহয়নে? আমাক ইমান সহায় কৰি দিয়ে। আমাৰ ৰঞ্জানো বেয়া ল'ৰা। আমাৰ অসুবিধা হ'ব বুলি কিমান খবৰ লৈ থাকে। কামৰ বাবেহে আহিব নোৱাৰে। আমাৰ ল'ৰা ছোৱালী হালে যে আমাক ইমান সুখ দিব সেই কথা ভবাই নাছিলোঁ। সিহঁতক জানো আমি কম কষ্ট কৰি ডাঙৰ কৰিলোঁ। এতিয়া সুখ নিদিলে হ'বনে? এই ঘৰ মাটি কাৰ কাৰণে? সিহঁতৰ কাৰণেতো। আমিতো এইবোৰ লগত লৈ নাযাওঁ। আমি মৰাৰ দিনটোলৈকে ধৈৰ্য ধৰিব নোৱাৰিলেনে? এইবোৰতো তাকেই দি থৈ যাম। আচলতে কি জানা, আমি মৰাৰ পাছত সকলোবোৰ ককায়েকে দি যাম বুলি মাজনীয়ে ভয় খাইছে। সেইকাৰণে লৰালৰি কৰিছে। কি ঠিক, কি জানিবা আমি সকলো ৰণকে দি যাওঁ। তাহাঁতৰ কাৰণেতো আপুনি সৎ অসৎ দুয়োটা প্ৰকাৰেই ধন ঘটিলে। এৰা, সেই সময়ত সিহঁতৰ কথাই বেছিকৈ চিন্তা কৰিছিলোঁ বুইছা। সেইকাৰণেই বেংকৰ মেনেজাৰৰ চাকৰিটোৰ সুবিধা লৈ টকা সোপা গোটাইছিলোঁ। ইমান সময় কলিং বেল বজালোঁ, এপাকো ওলাই নাহিল। তেওঁতো মোক আজিয়েই মাতিছিল। ছাৰ, আপুনি ঘৰতে লগ কৰাৰ কথা কৈছিল। ঘৰত লগ কৰিব কৈছোঁ বুলি এনেকৈ ৰাতিপুৱা আহি ডিষ্টাৰ্ব কৰিব নালাগে নহয়। হয় নেকি? মই আপোনাক আমনিহে কৰা হ'ল তেন্তে। অলপ পিছতে আহোঁ। হ'ব হ'ব, বাৰু কওকচোন। আহিলে যেতিয়া কথাখিনি শুনিয়ে লওঁ। কওক মানে, ল'ৰাটোৱে লোন এটা পালে ভাল আছিল ছাৰ। নিবনুৱা ল'ৰা, কিবা এটা আৰম্ভ কৰিব পাৰিব। আপোনাৰ ল'ৰাক মই লোন দি এষ্টাব্লিছ হোৱাত সহায় কৰিম, কিন্তু মই কি পাম? আপোনাৰ ধৰ্ম হ'ব ছাৰ, আশীৰ্বাদ পাব। তেনেহ'লে আপোনাৰ ল'ৰাটোক বিজনেছ কৰিবলৈ মানা কৰক, ধৰ্ম কৰিবলৈ কওক, মানুহৰ পৰা আশীৰ্বাদ ল'বলৈ দিয়ক, চলি থাকক তেনেকৈ। সেইবোৰে জানো মানুহ চলিব পাৰি ছাৰ? মই সেইটোকে আপোনাক ক'ব বিচাৰিছোঁ যে ধৰ্ম কৰি আশীৰ্বাদ বিচাৰি মানুহ জীয়াই থাকিব নোৱাৰে। গতিকে এইবোৰ লৈ মই আপোনাৰ ল'ৰাটোক লোন দিব নোৱাৰোঁ। তেনেহ'লে আপোনাক কি দিব লাগিব ছাৰ? এইবোৰ কথা আপোনাৰ লগত পতাবৰ দিগদাৰ। এটা কাম কৰক, ল'ৰাটোক পঠিয়াই দিয়ক, তাৰ লগত পাতি ল'ম। লোনটো ল'লে মাহে মাহে 70 টকাও দিব লাগিব। আপোনাকো পইচা দিব লাগিব। ব্যৱসায় ক'ৰ পৰা কৰিব ছাৰ? গতিকে অলপ চাওক আৰু ছাৰ। চাওক, মোৰ সংসাৰ আছে, ল'ৰা ছোৱালী আছে, গতিকে মই সিহঁতৰ কথা ভাবিব লাগিব। চিধা কথা।
লোন লাগে যদি মোক কিবা এটা পাৰ্চেণ্টেজ দিব লাগিব। যদি এগ্ৰী হয় তেনেহ'লে ল'ৰাটোক মোৰ ওচৰলৈ পঠাই দিব। মই আজিয়ে লোনটো চেংচন কৰাই দিম। আপুনি যাওক, এতিয়া মোৰ টাইম নাই, যাওক। ময়ো PWDত চাকৰি কৰি ৰিটায়াৰ্ড কৰা মানুহ। খাওঁ বুলি ক'লে ময়ো মানুহৰ পৰা পাৰ্চেণ্টেজ খাব পাৰিলোহেঁতেন, কিন্তু আমাৰ লাজ লাগিছিল জানে। লাজটো বেছি আছিল কাৰণেই এতিয়া পুতেকৰ কাৰণে লোন বিচাৰি বেংকে বেংকে ঘূৰি ফুৰিবলগীয়া হৈছে। শুনক, মোৰ ল'ৰাটোৰ ভৱিষ্যত এনেকুৱা নহ'বৰ বাবেই মই লাজ, নীতি, আদৰ্শ এইবোৰ পাতিছোঁ। আপুনি যাব পাৰে। কিহৰ ভাৱনাতনো ডুব গ'ল? হা? ছোৱালীৰ মৰমত মাত নোহোৱা হৈ গ'ল নেকি? মৰম, মৰমৰ কথা কৈছা? এৰা, মৰম মানে কি জানানে? কাক কয় সেই মৰম? আমি ৰণ আৰু ৰশ্মিক যে কৰোঁ তাকেই মৰম বুলি কয়। নিজৰ কিবা এটা ভাল লাগিলে যে সিহঁতৰ বাবে লৈ আহোঁ। সিহঁতে দুখ নাপাওক বুলি যে বাৰে বাৰে সিহঁতক সাৱধান কৰি দি থাকোঁ। আৰু সিহঁতৰ কষ্ট হ'ব বুলি যে সিহঁতৰ বাবে এইবোৰ অতখিনি টকা পইচা জমা কৰি ৰাখিছোঁ, এইবোৰে মৰম নহয় জানো? এইবোৰ বজাৰৰ বস্তু আৰু টকা পইচাৰে জানো মৰমৰ তুলনা হয়? হয়। আমাৰ যদি মাটিখিনি নাথাকিলহেঁতেন, যদি এই ঘৰো নাথাকিলহেঁতেন, তেনেহ'লে এইটো বয়সত ৰণ আৰু মাজনী আমাক এইদৰে মৰম কৰি থাকিলেহেঁতেন নে? সিহঁতে জানো আমাক মৰম কৰে? কৰে, বহুত মৰম কৰে। মৰম কৰে বাবেইতো ৰাতি পুৱাই পুৱাই দুয়োজনে বেলেগে বেলেগে দুটা ফোন কৰিছে। বস্তু বিচাৰি কৰা ফোনবোৰ মৰমৰ ফোন নহয়, সেয়া স্বাৰ্থপৰ। মৰমবোৰ স্বাৰ্থ হৈ গ'ল। হওক দিয়াচোন, সিহঁতেতো আমাৰ কথা কিবাকে হ'লেও ভাবিছে। এৰা, ভালটো ভাবি সুখী হৈ থকাই ভালহে। আজি বুঢ়া বুঢ়ীয়ে এইবিলাককে আলোচনা কৰি থাকিব নেকি? ছাৰ, বাইদেউ, আজি ব্ৰেকফাষ্ট নকৰে নেকি? চাওকচোন সময় কিমান হ'ল। কৰিম ৰ, তই আমাক সময়ৰ কথা মনত পেলাই দিব নালাগে নহয়। এইটো আমাৰ ঘৰ, আমাৰ যি মন যায় আমি তাকে কৰিম। ঐ, তই অৰ্ডাৰ দিবলৈ কোনো? মই আপোনালোকৰ একো নোহোৱা আপোন। না মই আপোনালোকৰ ল'ৰা হওঁ, ভাগিন হওঁ নে ভতিজা হওঁ। মইতো আপোনালোকৰ কোনোৱে নহয়, কিন্তু বৰ্তমান মই হ'লো আপোনালোকৰ অতি আপোন মানুহ। আমাক আপোন মানুহ নালাগে অ' বকুল, তোৰ দৰে কাম কৰা মানুহহে লাগে। তইতো লোকৰ কাৰণে টকা লৈছ, আমাৰ খেয়াল ৰাখিছ, কিন্তু নিজৰবোৰ নালাগে তেনেকুৱা। তথাপিও নিজৰবোৰ নিজৰে বাইদেউ। মই মোৰ মাৰ পৰা যিমান আঁতৰত থাকিলেও মাতো মায়ে দিয়কচোন। গালি পাৰিলেও বেয়াকে ক'লেও চব কথাতে মোৰ মায়ে প্ৰথম। মোৰ মা মোৰ বাবে সকলো বাইদেউ। এৰা, কাৰণ তোৰ মাৰৰ যে এসোপামান ধন সম্পত্তি, টকা পইচা, মাটি বাৰী এইবোৰ নাই, সেইকাৰণে তোৰ কাৰণে তোৰ মায়ে সকলো। কিন্তু আমাৰ ল'ৰা ছোৱালীকেইটাৰ কাৰণে আমি মাক বাপেক খাল সকলোৰে শেষত দুটা একেবাৰে অদৰকাৰী প্ৰাণী।